एवरीवन वेलकम बैक टू माय यूट्यूब ब्लॉग। तो আজি न बहुते एकदम মানে টেষ্টি ৰেচিপি এটা আপোনালোকৰ ওচৰত ৰৈছো এবাৰ বনাই চাবচোন আপোনালোকে খাই চাবচোন বহুতে ইয়াম তো বলকচোন বেছি দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰি দিছো আৰু শুনক ভিডিওটো শেষলৈকে চাব দেই। তো মই প্ৰথমত এয়া চিকেন লৈছো চিকেনটো মই ধুনীয়াকৈ ধুই মেলি ললো আৰু এয়া লৈছো মই চাউলৰ গুড়া আৰু বেচন চাগে আপোনালোকে ধৰিব পৰা নাই ন ৰ'ব মই আপোনালোকক ভালকৈ দেখাই দি আছোঁ। তো এয়া বেচন অকণমান কমেই লৈছোঁ চাউলৰ গুড়ি পৰিমাণতকৈ মই চাউলৰ গুড়ি বেছি লৈছোঁ আৰু বেচনটো কম লৈছোঁ। তো এয়া হৈ গ'ল ধোৱা চিকেনখিনি ধুনীয়াকৈ ধুই থৈ দিছোঁ আৰু তাৰপিছত এতিয়া মই বাকী মছলা এড কৰিম তো মই কি এড কৰিছোঁ দেখাইছোঁ। তো এয়া লৈছোঁ জলকীয়া গুড়ি জ্বলাটো হয় অলপমান আৰু এয়া লৈছোঁ মই একেবাৰে টাইনি মানে কি ক'ম আৰু সৰু চামুচৰ বেটিয়ে খোৱা চামুচৰ সেইটোতে লৈছোঁ কাৰণে 1 চামুচ মই জলকীয়া গুড়ি লৈছোঁ এণ্ড তাৰপিছত লৈছোঁ হালধি গুড়ি সেইটো চামুচেৰে এই সৰু চামুচেৰে কাৰণে মই 1 চামুচ লৈ যদি আমি চাহ খোৱা চামুচ লওঁ তেতিয়া আধা চামুচ ল'ব লাগে। তাৰপিছত এইটো মোৰ ডাঙৰ চামুচ হয় কাৰণেতো অকণমানকৈ নিমখ লৈছোঁ বৰ বেছি লোৱা নাই নিমখ চোকা হৈ যাব পাৰেতো। তাৰপিছত লৈছোঁ অকণমান জিৰা গুড়ি ধনিয়া গুড়ি মিক্স দেখিছে কিমান কম পৰিমাণ লৈছোঁ। সেই সৰু চামুচটো লৈছিলোঁ কাৰণে ফুল লৈছিলোঁ 1 চামুচ লৈছিলোঁ কিন্তু ডাঙৰ চামুচ লৈছোঁ কাৰণে কমকৈ লৈছিলোঁ দেখিলে আপোনালোকে কিমান পৰিমাণ লৈছোঁ। তাৰপিছত লৈছোঁ কণীটো মই ভাঙা নাই আপোনালোকক ভালকৈ ধৰিব পৰা নাই চাগে। তো ৰ'ব মই কেমেৰাটো অকণমান ঘূৰাই লওঁ নহ'লে দেখিবই নোৱাৰিছে। তো এয়া ধুনীয়াকৈ মই এতিয়া কটাৰীৰে কণীটো ভাঙিম মই কটাৰীটো ধুনীয়াকৈ ভাঙি মেলি কণী এড কৰিলোঁ আৰু ভালকৈ মানে মই মিক্স কৰি লওঁ। তাৰ আগতে কি কৰিলোঁ বেচন আৰু চাউলৰ গুড়াখিনি দি দিছোঁ গোটেইখিনি দি দিছোঁ মই আৰু ভালকৈ মই মিক্স কৰি লৈছোঁ। মিক্স ধুনীয়াকৈ এইটো কাৰণে কৰিলোঁ যাতে যিখিনি বস্তু দিছোঁ চব চিকেনত সোমাই যাওক বুলি সেইটো কাৰণে ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এটা বস্তু দিবলৈ আছে সেইটো মই মিক্স কৰাৰ পিছতহে দিম। তাৰপিছত দিছোঁ আদা নহৰু মই হৰ পকৰীত দিওঁ আপোনালোকে দিয়ে নিদিয়ে ক'বচোন। মোৰ এইটো মানে পকৰীত মানে দিওঁৱেই মোৰ এইটো মানে চিক্ৰেট ৰেচিপি হয় দেই। চিক্ৰেট ৰেচিপি এইটো কাৰণে ক'লোঁ কিছুমানে আদা নহৰু নিদিব পাৰে বাট মই দিওঁ একদম কম পৰিমাণে বেছি দিব তো খাই ভাল নাপাব একেবাৰে কম পৰিমাণে দিব লাগে। তো মই ভালকৈ মিক্স কৰি লৈছোঁ ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া কৰিছোঁ তেল গৰম কেৰাহীটো উঠাই দিলোঁ এণ্ড তাৰপিছত মিঠাতেল অলপমান দিছোঁ আৰু এইটো হৈছে মোৰ চিক্ৰেট ৰেচিপি যে মই যেতিয়াই পকৰী বনাওঁ তেতিয়া ৰিফাইন তেল আৰু মিঠাতেল দুটা মিক্স কৰি বনাওঁ তেতিয়া মানে কি হয় জানে খাবলৈ বহুতেই টেষ্টি এণ্ড ইয়াম হয়। তো এতিয়া ধুনীয়াকৈ তেলটো যেতিয়ালৈকে গৰম হোৱা নাই তেতিয়ালৈকে মই হাই ফ্লেমত গেছটো মানে বঢ়াই ৰাখিছোঁ। যেতিয়া মানে গৰম হৈ যাব তেতিয়া মানে মই মানে গেছটো কমাই দিম আৰু মই লৈছোঁ এইটো চাকনি যাতে মানে পকৰীটো ছানি মেলি ওলাব পাৰোঁ বুলি। তো এয়া ধুনীয়াকৈ মই আৰু লৈ লৈছোঁ চিকেন 5-6টামান দিছোঁ সৰু কেৰাহী কাৰণে কম দিছোঁ এণ্ড তাৰপিছত আৰু ধুনীয়াকৈ ভাজিম আৰু মই চিকেনটো যেতিয়ালৈকে ফ্ৰাই হৈছে ন মই কথা পতাত লাগি আছোঁ ইমানে কথা পাতিছোঁ ভাজিও আছোঁ আৰু কথাও পাতি আছোঁ মই মানে দুটা কাম একেলগে চলি আছে আৰু আপোনালোকে দুটা কাম একেলগে কৰে নকৰে ক'বচোন। কথাও পাতে আৰু বনায়ো নবনায় ক'বচোন। মই কাৰণে এইটো কামেই কৰোঁ আৰু দেই যেতিয়া যি কথা পাতিব লগা হয় দুইফালে ধ্যান থাকে মোৰ। তো এয়া ধুনীয়াকৈ মই বনাই আছোঁ ধুনীয়াকৈ একদম মানে আৰু পূৰা বনাই আছোঁ মই আৰু যেতিয়ালৈকে মোৰ এইটো হোৱা নাই মই বেলেগ কামো কৰি লৈছিলোঁ। মই কিচেনটো মই চাফা কৰি লৈছোঁ মই কিচেনটো লেতেৰা হৈ গৈছে মেছ হৈ গৈছিলে। তো এয়া ধুনীয়াকৈ চিকেনটো মোৰ হৈ আছে অলপকৈ ধুনীয়াকৈ হৈছে। মই তলটো চাইছোঁ যে সিজিলে নাই ৰঙা হৈছে নাই যেতিয়া নাই হোৱা তো মই সেইকাৰণে লৰাই মেলি উলটিয়াই দিয়া নাই। যেতিয়া মানে হ'ব চিকেনটো তেতিয়া লুটিয়াই দিম মানে এতিয়াও মানে হোৱা নাই সেইটো কাৰণে মই লুটিয়াই দিয়া নাই মই চিপ লৰাই চাইছোঁ যে হৈছেনে নাই হ'লে মই লুটিয়াই দিম মানে। তো এতিয়া মোৰ তল চাইডটো হৈ গ'ল এতিয়া মই ধুনীয়াকৈ লুটিয়াই দিছোঁ চিকেনটো অকণমান মানে ৰঙা হ'বলৈ দিওঁ মানে মানে গেছটো মানে কেলৈ কমাই থৈছোঁ জানে যেতিয়া ভিতৰলৈকে সিজক কাৰণ ভিতৰতো চিকেন আছে বেচন আৰু চাউল ওপৰতে আছে সেইটোতো পটককৈ হৈ যাব কিন্তু ভিতৰত চিকেনটোতো ভালকৈ নহ'ব সেইকাৰণে সদায় কমতে মানে পকৰী বনাব লাগে তেতিয়া মানে ধুনীয়াকৈ ভিতৰৰ পৰা সিজি আহে আৰু খাবলৈ বহুতে ক্ৰিস্পি আৰু ধুনীয়া হয়। বেছি গেছ কৰি ৰাখিবতো ক্ৰিস্পিও নহ'ব খাবলৈও ভাল নালাগে। সেইটো কাৰণে মই যেতিয়াই পকৰী বনাওঁ যি ধৰণৰ পকৰী বনাওঁ এইটো বুলিয়ে নহয় যি ধৰণে পকৰী বনাওঁ সদায় কমতে মই ৰাখোঁ গেছটো। এতিয়া মোৰটো হৈ গ'ল মই ধুনীয়াকৈ লুটিয়াই পুটিয়াই দিছোঁ মই যাতে তল চাইডটোতো হৈ গ'ল ওপৰ চাইডটো হৈ যাওক বুলি আৰু ইমান ঠাণ্ডা লাগিছে নে কি কওঁ আপোনালোকৰ তাত ঠাণ্ডা পৰিছে নাই ক'বচোন দেই বাৰু। তো এয়া মোৰ হৈ গ'ল চিকেনখিনি প্ৰথমখিনি হৈ গ'ল তাৰপিছত এতিয়া ছেকেণ্ডখিনি দি
ছেকেণ্ডখিনিও ধুনীয়াকৈ উলিয়াই মেলি ল'ম আৰু তো এয়া হৈ গ'ল ছেকেণ্ডখিনি দিয়ানো কি দেখাম আপোনালোকক মই প্ৰথমখিনি বেলেগ এটা প্লেটত দি দিলোঁ পাহৰি আকৌ এটা বেলেগ এটা লেতেৰা কৰিলোঁ কি যে ক'ম আৰু এয়া দেখিছেনে ধুনীয়াকৈ ৰঙা হৈ গৈছে আৰু মোৰ চিকেন পকৰি হৈ গ'ল অ' মাই গড খাবলৈ ইমানেই ধুনীয়া লাগে টেষ্টি লাগে ন আপোনালোকে এবাৰ বনাই চাব দেই আৰু ভাবিছোঁ যে আপোনালোকে এইটো ভিডিঅ' গোটেইখিনিয়ে চালে বুলি যদি চালে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পেলাই একেবাৰে নাভাবিব আজিলৈ টাটা বাই বাই